বানপানীয়ে বিস্তৰ ক্ষতি সাধন কৰা শোলমৰা অঞ্চলৰ কেইবাটাও পৰিয়ালৰ এতিয়া আশ্ৰয় শিবিৰ হৈছে এখন বিদ্যালয়। 1 আগষ্টৰ পৰা বিদ্যালয় খোলাৰ পাছত তেওঁলোক ক'ত যাব তাক লৈ চিন্তিত হৈছে। মোৰ সহযোগী মীনাংকই দেখুৱাব এয়া শোলমৰা মজলীয়া বিদ্যালয় আৰু এই শোলমৰা মজলীয়া বিদ্যালয়তে প্ৰায় 15টা পৰিয়ালে এতিয়া আশ্ৰয় লৈ আছে। হঠাৎ ভোগদৈৰ বাঢ়নী পানীয়ে তেওঁলোকৰ সকলো শেষ কৰিলে। ঘৰৰ সামগ্ৰী সকলো নষ্ট হ'ল। কৃষি পথাৰ এক প্ৰকাৰে ধ্বংস হ'ল। বৰ্তমানেও কৃষি পথাৰত একাঠো এককাল পৰ্যন্ত পানী, চাৰিওফালে কেৱল পানী আৰু পানী। তেওঁলোকৰ বাসগৃহৰ পৰা বৰ্তমানেও পানী ওলাই নোযোৱাৰ ফলত এনেধৰণে বিদ্যালয়খনতে আশ্ৰয় ল'ব লগা হৈছে। আৰু 1 আগষ্টৰ পৰা যিহেতু বিদ্যালয় খুলিব আৰু তাক লৈ যথেষ্ট তেওঁলোক চিন্তিত হৈছে। বৰ্তা, মই প্ৰথমে আপোনাৰ পৰাই কিছু কথা পাতিম, কিয়নো প্ৰায় 15টা পৰিয়ালে ইয়াতে আশ্ৰয় লৈছে আৰু আপোনালোক এতিয়া চিন্তিত কিয়নো 1 আগষ্টৰ পৰা বিদ্যালয় খুলিব। যদিও চৰকাৰৰ নিৰ্দেশনা মতে এই বিদ্যালয় খোলে, এই বানপীড়িত ৰাইজৰ প্ৰতি চৰকাৰৰ এটা নিজাববীয়া সিদ্ধান্ত মতেৰে তেখেতসকলে এই বানপীড়িত পৰিয়ালসকলক কেনে পৰ্যায়ে ৰাখিব পাৰে বা তেখেতসকলৰ ব্যৱস্থা কি হ'ব, এইখিনি তেখেতসকলৰ চিন্তা কৰি পেলাই স্কুল খুলিবৰ কাৰণে পাৰ্মিশ্যনটো তেখেতসকলে যিটো দিছে, সেই পাৰ্মিশ্যনটো এই বানপীড়িত ৰাইজসকলৰ উদ্দেশ্যে কিঞ্চিত বঞ্চিত কৰি স্কুল বন্ধ ৰাখি আমাৰ এই বানপীড়িত ৰাইজসকল ঘৰলৈ যি পৰ্যন্ত যাব পৰা নাযায়, সেই পৰ্যন্ত এই পৰিয়ালকেইটা থাকিবলৈ খাবলৈ জেগাটুকুৰা নিশ্চয় প্ৰয়োজন হয়। সেইকাৰণে এই কথাখিনি চৰকাৰে উপলব্ধি কৰি এটা সৰলভাৱে চিন্তা কৰি এই ঘোষণাটি প্ৰচাৰ কৰিবৰ কাৰণে মই অনুৰোধ জনালোঁ। আপোনালোকৰ ঘৰৰ ভিতৰত এতিয়াও পানী? হয়, আমাৰ ঘৰৰ ভিতৰত এতিয়াও পানী। ইয়াতে আমি বাস কৰি আছো আৰু প্ৰায় 15টা পৰিয়ালে ইয়াত আছে। তাকে এতিয়া পানীত তাৰমানে আমাৰ এতিয়া উপায় নাই, বাটতে বহুত পানী আৰু বাৰী ঘৰ ওলোৱাই নাই। ভিতৰত গোটেই পলস পৰি পেলাই গাঁত হৈ গ'ল। তাৰপৰা চোতালত গোন্ধ আৰু হাঁহ পাৰটো চব গ'লেই, মানুহকেইটাই বাচিলোঁ। এতিয়া উপায় নাই নহয়। এতিয়া ইয়াৰ স্কুলো খুলিব হ'ল। এতিয়া কেনেধৰণে কি কৰে ৰাইজে কি থাকিম আৰু তাৰ ব্যৱস্থাটো কৰি ল'ব লাগিব। সেইবোৰ চব গ'লেই বাৰু, একোৱেই নাই। কথাটো গ'লেই, আমি এতিয়া গৈ ক'ত থাকিমগৈ, আমাৰ সেইটোৱে চিন্তা। বেৰ ভাগি গ'ল, এতিয়াও পলস পৰি কিনে এআঁঠু বোকা হৈ আছে। সেয়া টাউনতে আমাৰ বহুত দিন লাগিব। 3-4টা পৰিয়াল কেনেকৈ থাকিমগৈ? এই 10টা পৰিয়াল আছে ইয়াত, আমাৰ ঘৰতে 2টা পৰিয়াল, কেনেকৈ থাকিমগৈ? আমাৰ সেইটোৱে চিন্তা। নাই, ইমান এনেকুৱা ডাঙৰ পানী আমি দেখাই নাছিলোঁ, এই বছৰহে দেখিছোঁ। আশ্ৰয় লৈ আছোঁ। স্কুল খোলাৰ পাছত আমি ক'ত থাকিমগৈ, কি কৰিমগৈ? আমাৰ সেইটোৱে চিন্তা হৈছে। আপোনালোকৰ ঘৰখনত সোমাব পৰা অৱস্থাত এতিয়া নাই, পলস আৰু বোকা। পানী ওলালনে? পানী ওলাইছে অকণমান, ভেটিটো অকণমান ওলাইছে। চোতালত পানী বোকা পলস হৈ আছে। আমি এতিয়া কেনেকৈ ল'ৰা ছোৱালী লৈ থাকিম? পানী এতিয়াতো বাঢ়ি আছে। এতিয়া হাঁহ কুকুৰাবিলাকতো এইটো বিলাইটো বহুত বেছি আৰু এতিয়া মৰিছে, জীয়া জিছে। পানী হেৰি হ'ল, কঠীয়া চঠীয়া চব মাৰি এদায়ে কৰিলে। এতিয়াতো আমি খেতি বাতি কৰিব নোৱাৰোঁ। এতিয়া কেনেকৈ চলিম? পানী কেনেকৈ চলিম, কেনেকৈ থাকিম, কেনেকৈ খাম, আমি নিজেই চিন্তা কৰিব লাগিব এতিয়া। হাঁহ কুকুৰাও এটাও এতিয়া নাথাকে আৰু চব হেৰি খাই, কেঁচু খাব, কিবা খাব, এতিয়া চব মৰিব। এতিয়া মৰা আজি মৰিছেই, ছাগলী গৰু চব মৰিছে। সেইবিলাকো যদি নাথাকে আমি কেনেকৈ চলিম? আমাৰতো কিবা এটা উপায় লাগিব। হয়, কৃষিপ্ৰধান এই অঞ্চলসমূহত এক প্ৰকাৰে ভোগদৈৰ বাঢ়নী পানীয়ে সকলো শেষ কৰিলে। ঘৰ দুৱাৰ বৰ্তমানে বহুতৰে পানীৰ তলত আৰু যিকেইটা বাসগৃহৰ পৰা পানী ওলাইছে তাতো পলস। আৰু এইসকল বিদ্যালয়ৰ প্ৰধানগৰাকী আছে, তেওঁলোকৰ খবৰ ল'বলৈ মাজে মাজে উপস্থিত হয়হি। এতিয়া বিদ্যালয়খনেই আশ্ৰয়স্থল হৈছে। 1 আগষ্টৰ পৰা তেওঁলোক চিন্তিত হৈছে ক'ত যাব। আপুনি প্ৰতি মুহূৰ্ততে আহি তেওঁলোকৰ খবৰ লয়হি, আজিও আহিছে? হয়, খবৰ লৈ ৰাখি আছোঁ। চৰকাৰৰ নীতি নিৰ্দেশনা যদি চৰকাৰে কয় আমাক বিদ্যালয়
পাঠদান কৰিবলৈ এতিয়া আমি বদ্ধপৰিকৰ, কাৰণ আমাৰ চৰকাৰৰ নিৰ্দেশনা মানি আমি বিদ্যালয়লৈ আহিবই লাগিব, ছাত্ৰ ছাত্ৰীসকলক পঢ়াব লাগিব। কিন্তু ছাত্ৰ ছাত্ৰীসকল আহিবলৈতো যাতায়াতৰ ব্যৱস্থাটো একেবাৰে দুৰ্গম হৈ গ'ল, কোনো কাৰণতে নোৱাৰে। ছাত্ৰ ছাত্ৰীসকল অহাৰ পথবিলাকত এককাল এবুকু পানী, তেনেকুৱা পৰ্যায়ত হয়তো ছাত্ৰ ছাত্ৰীসকল আহিব নোৱাৰিব পাৰে। পানী আমাৰো পানী বৰ্তমান নষ্ট হৈছে, গতিকে তথাপিতো আমি আহিব লাগিব। চৰকাৰৰ আমি নিৰ্দেশনাটোলৈ বাট চাই আছোঁ, নিশ্চয় হিমন্ত মামাই ইয়াৰ কিবা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশাৰে বাট চাই আছোঁ। ঘৰৰ ভিতৰত এতিয়াও প্ৰৱেশ কৰিব নোৱাৰে এক অৱস্থা। হয়, এতিয়া ঘৰৰ ভিতৰত নালাগে, আপোনালোকে দেখকে এয়া মোৰ সন্মুখত এই পানীয়ে গোটেই ভৰি আছে, পানী বোকা। গতিকে তালৈ 1 তাৰিখৰ ভিতৰত মানুহ কেনেকৈ যাব? গতিকে আমি চৰকাৰক অনুৰোধ জনাওঁ যে আমাৰ যিখিনি শিবিৰত আছে, শোলমৰা শিবিৰটোত অতি তেখেতসকলক আশ্ৰয় দিয়ক। আমি তেতিয়া স্কুললৈ দিম, তাকে নহ'লে আমি স্কুল নহয়, কাৰণ আমি ঘৰলৈ যাবই নোৱাৰোঁ, বোকা পানীত আমি মানুহে, আমি পশু পক্ষী নহয়। আমাৰ চব সকলো গ'লেই বাই ঘৰ একো নায়েই। গতিকে সকলোৱে যোৱা খেতি বাতি চব সম্পূৰ্ণ পুখুৰী ফিচাৰী মাছো চফা। গতিকে এনেকুৱা থলত যদি আমি থাকিবলৈও জেগা একো নাপাওঁ, চৰকাৰখনে তেতিয়া আমাক কি কৰিব? আমাক কি কয় চৰকাৰে এইটো ডিচিশ্যন লওক, আমি চৰকাৰক অনুৰোধহে জনাব পাৰোঁ। গতিকে অলপ দিন বন্ধ দিয়াটোৱে কামনা কৰিছোঁ। হয়, 1 আগষ্টৰ পৰা বিদ্যালয় যিহেতু খুলিব, তাকে লৈ এই শোলমৰা মজলীয়া বিদ্যালয়ত থকা 15টাকৈ পৰিয়াল যথেষ্ট চিন্তিত হৈছে। ক'ত যাব তেওঁলোক, তাক লৈও চিন্তিত হৈছে, কিয়নো ঘৰৰ ভিতৰত বৰ্তমানেও বহুতৰে পানী, আৰু যিসকলৰ ঘৰৰ পৰা পানী ওলাইছে তেওঁলোকৰ ঘৰত কিন্তু প্ৰৱেশ কৰিব নোৱাৰা এক অৱস্থা। একাঠু পৰ্যন্ত পলস আৰু বোকা আৰু এক দুৰ্গন্ধময় পৰিৱেশ। প্ৰতিটো বাসগৃহত এতিয়া দুৰ্গন্ধময় পৰিৱেশ। এইসকল লোক ক'ত আশ্ৰয় ল'ব তাকে লৈ চিন্তিত হৈছে, আৰু চৰকাৰলৈ এটা আহ্বান জনাইছে যাতে 1 আগষ্টৰ পৰিৱৰ্তে তেওঁলোকৰ ঘৰখনত থাকিবলৈ সুবিধা কৰিব পৰালৈকে বিদ্যালয় বন্ধ থাকিব লাগে, কিয়নো 15টা পৰিয়াল ইয়াতে আছে, আৰু এই পৰিয়ালসমূহলৈ চাই চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু কিয়নো ভোগদৈৰ বাঢ়নি পানীয়ে তেওঁলোকৰ সকলো শেষ কৰিলে, নাই কৃষি পথাৰ, নাই ফিচাৰীৰ মাছ, নাই পশুধন, সকলো উটুৱাই লৈ গ'ল, আৰু যিকেইটা বাছিল সেয়াও মৃত্যুমুখত পৰিছে বুলি উল্লেখ কৰিছে। এতিয়া চৰকাৰ আৰু জিলা প্ৰশাসনলৈ তেওঁলোকৰ বিশ্বাস তেওঁলোকক এটা সহায় কৰিব বুলি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।